আমি তেখেতক সৰ্বপ্ৰথমে আমাৰ সমাজৰ তৰফৰ পৰা এখনি ভক্তিভাৱ ফুলাম গামোচা আদৰিবলৈ অনুৰোধ ৰাখিলোঁ। কৃষ্ণ হৰি জয় জগতগুৰু শ্ৰীমন্ত শংকৰ, জয় জগতগুৰু শ্ৰীমন্ত শংকৰ, সমাজৰ পদাধিকাৰবাদ, প্ৰাক্তন পদাধিকাৰবাদ, অভ্যৰ্থনা সমিতিৰ বিভিন্ন বিষয়ববীয়া বাপ বান্ধৱসকল, আই মাতৃসকল, আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মৰিগাঁৱত অনুষ্ঠিত হৈছে একশৰণ নাম ধৰ্ম জনজাতি সমাজৰ পালনাম আৰু অধিৱেশন। আৰু এই অধিৱেশনৰ উদলি মুদলি পৰিৱেশ। আৰু আজি প্ৰথমটো দিন, আৰু প্ৰথমটো দিনত এনেদৰে স্বৰ্গীয় বকৰাম বৰদলৈ আৰু স্বৰ্গীয় তুলসী বৰদলৈ যি সমন্বয় ক্ষেত্ৰ, এই সমন্বয় ক্ষেত্ৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পালনাম আৰু অধিৱেশন অনুষ্ঠিত হৈছে। গতিকে আজি এই প্ৰথমটো দিনত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজ অহা পৰিলক্ষিত হৈছে। গতিকে উদ্যোক্তা আছে, মই তেখেতসকলৰ পৰা জানিব বিচাৰিম যে আজি প্ৰথমটো দিন, ইতিমধ্যে বহুকেইটা কাৰ্যসূচী সমাপ্ত হৈছে। গতিকে আৰু কি কি কাৰ্যসূচী আছে আৰু কেনেদৰে আপোনালোকে আয়োজন কৰিছে? হয়, আমাৰ এখন নাম জনজাতি সমাজৰ আজি 61 সংখ্যক আমি বাৰ্ষিক পালনাম আৰু অধিৱেশন অনুষ্ঠিত কৰিছোঁ। প্ৰয়াত বকৰাম বৰদলৈ আৰু তুলসী বৰদলৈ সমন্বয় ক্ষেত্ৰ পাহাৰ ভৈয়ামৰ এই সংগমস্থলী খুখুনাগুৰত আমাৰ 61 সংখ্যক পালনাম অনুষ্ঠিত কৰিছোঁ। ইয়াতে আমাৰ আজি প্ৰথম দিনত ইতিমধ্যে আমাৰ মূল তোৰণ, শিবিৰ আৰু কাৰ্যালয়সমূহ উদ্বোধন কৰিছোঁ। ইতিমধ্যে আমাৰ পুৱা হৈ গৈছে, প্ৰসংগ আৰু ভাগৱত পাঠ চলি আছে। এতিয়া আজিৰ দিনটোৰ পৰা আমাৰ তিনিদিনীয়া কাৰ্যসূচীয়ে সুন্দৰভাৱে অনুষ্ঠিত হ'ব। অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ গুৰু শংকৰদেৱৰ আমি আদৰ্শৰে আমাৰ মানৱ সমাজত আমি জাতি বৰ্ণ নিৰ্বিশেষে আমি আমাৰ যি এক দেও এক সেউত এক বিনে নাই কেও, এই যি ধৰ্ম প্ৰচাৰ কৰি আমি সকলোৰে মাজত সমন্বয় সৃষ্টি কৰি আমি আমাৰ জনজাতীয় সমাজখনৰ মাজত আমি আগুৱাই যাব খুজিছোঁ। ইয়াতে সকলো শ্ৰেণীৰ লোকৰ পৰা আমি সহায় সহযোগিতা কামনা কৰিছোঁ। নিশ্চয়কৈ মৰিগাঁও খুকুনাগু যি তুলসী বৰদলৈ আৰু বকৰাম সমন্বয় ক্ষেত্ৰ আছে, এই সমন্বয় ক্ষেত্ৰত তিনিটাকৈ দিন গুৰুজনাৰ যি আধ্যাত্মিকতা, সেই আধ্যাত্মিকতা বিৰাজ কৰি থকা পৰিলক্ষিত হ'ব। গতিকে কেনেকুৱা ধৰণৰ প্ৰস্তুতি? কৃষ্ণ, আমাৰ মৰিগাঁও, নগাঁও, হোজাই আৰু কাৰ্বি আংলং জিলা, চাৰিখন জিলাৰ দ্বাৰা এই সমাজখন গঠিত হয়। আজি প্ৰথম দিন, আৰু এই প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে আমি গুৰু আসন স্থাপন কৰিলোঁ। তাৰ পিছতে আমি পুৱা প্ৰসংগ ভাগ সম্পাদন কৰা হ'ল, আৰু ভাগৱত পাঠ বৰ্তমান আমাৰ চলাই থকা হৈছে। লগতে আমাৰ দাসমূহ বিভিন্ন উন্মোচকৰ দ্বাৰা দাসমূহ আমি উন্মোচন কৰিলোঁ। আমাৰ আজি কাৰ্যসূচীৰ ভিতৰত আমাৰ বৰ্তমানে যিখিনি স্থানীয় জ্যেষ্ঠ আৰু তেনে সাধু গুৰু বিধায়কসকল বা বিষয়াসকল আছে, এই বিষয়াসকলৰ লগত সংগতি ৰাখি, এই স্বেচ্ছাসেৱক বাহিনীসকলৰ সংগতি ৰাখি আমাৰ অভ্যৰ্থনা সমিতিয়ে আদৰণি ব্যৱস্থা কৰিছোঁ। ইয়াৰ পিছতে আমাৰ আদৰণি সভা অনুষ্ঠিত হ'ব, আৰু 2 বজাৰ লগে লগে আমাৰ ভক্তিজ্যোতি যিখন সমিতি, এই ভক্তিজ্যোতিৰ আমাৰ সভাখনি অনুষ্ঠিত হ'ব। ভক্তিজ্যোতি হৈছে আমাৰ সমাজৰ একমাত্ৰ মুখপত্ৰ, আধ্যাত্মিক গ্ৰন্থ, আৰু এই আধ্যাত্মিক গ্ৰন্থভাগি উন্মোচন কৰিবৰ কাৰণে আমি উন্মোচক হিচাপে আমাৰ অসমৰ বিশিষ্ট সাহিত্যিক তথা চৰকাৰৰ দ্বাৰা জননেতা হিচাপে প্ৰখ্যাত হিম্ব দেউৰী বঁটাপ্ৰাপ্তক শ্ৰদ্ধাৰ মিলেশ্বৰ পাটৰবাপক আমি আমন্ত্ৰণ কৰিছোঁ, আৰু তেখেতে ইয়াতে অনুষ্ঠিত কৰিব অনুষ্ঠানটি। আৰু লগতে আমাৰ মূল কাৰ্যসূচী বা সচৰূপে পৰিচালনা কৰিবৰ কাৰণে, লগতে সৌন্দৰ্য বৰ্ধনৰ কাৰণে আমাৰ মূল সমিতিৰ সভাপতি পদাধিকাৰ মাননীয় শ্ৰী দেৱজী বৰদলৈ তাত উপস্থিত থাকিব। সম্পাদক সচিব প্ৰধান ডিম্বেশ্বৰ দেউৰী বাপু উপস্থিত থাকিব, আৰু লগতে আমি নিজে উপদেষ্টা হয় কেন্দ্ৰীয় কমিটি, আমি উপস্থিত থাকিম। এনেদৰে আমি এই সভাভাগি অনুষ্ঠিত কৰিম। আৰু সন্ধিয়া হোৱাৰ লগে লগে আমি 6 বজাৰ পৰা 10 বজালৈ প্ৰসংগ ভাগ আমি সম্পাদন কৰিম, আৰু 6 বজাৰ পৰা 9 বজাৰ প্ৰসংগ শেষৰ পিছতে আমি কি কৰিম, আমাৰ
মুখ্য মানে কৃষ্টি গুৰুজনাৰ আদৰ্শৰ যিবিলাক কৃষ্টি আমি আজি প্ৰদৰ্শিত কৰিম আৰু নিশ্চয়কৈ আৰু আছে আই মাতৃসকল আছে মই তেখেতসকলৰ পৰাও জানিব বিচাৰিম ক'ৰ পৰা আহিছে আমি গাঁৱৰে কৰিছো কেনেকুৱা প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে বহুত ভাল লাগিছে আমাৰ ইয়াত প্ৰথমভাৱে অনুষ্ঠিত কৰিছে চব ভক্তহঁতে আহি আছে 3 দিনীয়া কাৰ্যসূচী এনে খুব ভাল লাগিছে আমাৰ চবৰে ভাল লাগিছে প্ৰথমবাৰ কাৰণে হৈছে খুটনা গাঁও বহুত ভাল লাগিছে বহুত জাগাৰ পৰা আহিছে ভক্তবিলাক বিভিন্ন ঠাইৰ পৰা লোকসকল অহা পৰিলক্ষিত হৈছে গতিকে তিনিটাকৈ দিন গুৰুজনাৰ যি নাম সেই নাম মুখৰিত হৈ থকা পৰিলক্ষিত হ'ব এয়া হৈছে মৰিগাঁও খুটনা গোবৰ আৰু তোমালোকে ক'ৰ পৰা আহিছা গাঁৱৰে ন কেনে শুশ্ৰূষা কৰিবৰ কাৰণে ওলাই আহিছা গতিকে এনেদৰে যুৱক যুৱতীসকলো অহা পৰিলক্ষিত হৈছে তিনিটাকৈ দিনত যি গুৰুজনাৰ ভক্তি ৰক্ষে বোৱাই থকা পৰিলক্ষিত হ'ব এয়া হৈছে মৰিগাঁও খুটনাগু আৰু খুটনাগুত এনেদৰে এতিয়া এখন নাম ধৰ্ম আৰু জনজাতি সমাজৰ 61 সংখ্যক এয়া হৈছে অধিৱেশন আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ